জানেনে আজি মানে 3-4 দিনমান হ'ল মোৰ ইমান মাথা বিষাই আছে। তো মই ইমান এটা পাত্তা দিয়া নাছিলোঁ আৰু ভাল হ'ব বুলি ভাবি আছিলোঁ, বাট ভাল হোৱাই নাই মানে আজি 4 ডেইজ মান হৈছে। তো আজি মৰ্ণিঙৰ পৰা মানে বেছি বিষাইছে, বিষোৱাৰ কাৰণে মই মেডিচিন ল'লোঁ বাৰু। লৈ পেলাই এতিয়া অলপ ভাল পাইছোঁ, আৰু যদি ভালকৈ ভাল নহয় আজি তেনে কালি মই ডক্টৰৰ ওচৰত দেখাই ল'ম। আৰু মানে মাথা বিষাইছে আৰু লগতে এই চকুৰ এইটো পাৰ্ট, এই ছাইডটো লেফ্ট ছাইডটো মানে পূৰা পেইন কৰি আছে। তো সেইকাৰণে মই ভাবিলোঁ অলপ খোজ কাঢ়ি দিওঁ। আহিলোঁ, ওপৰত আহিলোঁ ছাদত। তো আহি পেলাই এতিয়া অকণমান বহি আছোঁ, বহি পেলাই সেয়া আৰু অলপ ইফাল সিফালকৈ এনেকৈ চাই আছোঁ। আপোনালোকক এনেকৈ বিশেষ একো বিশেষ একো দেখাব লগা নাই। আজি একো নেদেখাওঁ। তো বাকী আপোনালোক চবেই ভালে আছেনে জনাব। তো মোৰ দেখিছে, মোৰ এইফালে চাব হা, চকু একদম মানে এনেকৈ ফুলি গৈছে, চকু ফুলি গৈছে। তো মানে বহুত পূৰা বিষ আৰু পূৰা বিষ। এতিয়া মেডিচিন লোৱাৰ পিছত অকণমান ভাল পাইছোঁ। তো সেয়াই আৰু মোৰ ইমান এটা ভাল নহয় মোৰ গাটো। তো এইফালে দেখাম হা কিবা এটা আপোনালোকক। এই যে পিছফালে যে দেখি আছে যে এইটো মানে পাহাৰটোতে যে দেখি আছে, এইটো হৈছে আপোনাৰ গান্ধী মণ্ডপ হয়। এইটো গান্ধী মণ্ডপ। তো আচ্ছা, আৰু মোৰ ৰছী কেইডাল কি পিন্ধি আছোঁ গম পাইছেনে? মানে কালি মন্দিৰ গৈছিলোঁ, যিহেতু মানে কিবা কালিৰ পৰা শাওণ মাহ আৰম্ভ হৈছে নেকি, মানে চাইছিলোঁ মই মানে ইউটিউবত চাইছিলোঁ। তো কালিৰ পৰা শাওণ মাহ আৰম্ভ হোৱা বুলি গম পাই মই মন্দিৰ গৈছিলোঁ, আৰু মন্দিৰতে আৰু এজন পূজাৰী এজনে এইটো পিন্ধাই দিছিলে। পিন্ধি আছোঁ এডাল। তো আৰু এটা বস্তু দেখাইছোঁ মই। মানে ফুল অলপ ফুল লগাই থোৱা আছে চবেই, আৰু এই আমাৰ ফ্লেটত যিমানখিনি মানুহ আছে চবেই চবৰে মানে বেলেগ বেলেগ আৰু ইয়াতে লগাই থৈছে চবেই। কি ধুনীয়াকৈ ফুলি আছে দেখিছেনে? এইটো মই জনাত এইটো নয়নতৰা বুলি কয়, বা কোনে কি কয় নাজানো বাৰু বেলেগ। আৰু এইফালে আছে এইজোপা পাৰিজাত ফুল। এইটো যে কিবা এটা বেমাৰৰ কাৰণে বহুত ভাল বুলি শুনিছোঁ। ইয়াৰ ফুলটো মানে কিবা ব্লু টি বোলে ইয়াৰ পৰা বনায় বুলি মই জনাত, আৰু ইয়াৰ পৰা বনায়। পাৰিজাত ফুলৰ পৰাও ব্লু টি বনাই খাব পাৰে মানে। এইটো মানি প্লাণ্ট হয়, এইটো চিনি পাইছে, লেতেৰা হৈ আছে। এজোপা কৰদৈ টাবতে ৰুই মেলি থৈছে, জবা ফুল হয়। সেয়ে এনেকৈ আছে কিবা কিবি অলপ চলপ সৰু এইজোপা আজি মন কৰিলোঁ, জেতুকা হয়। জেতুকা গছ চিনি পাইছেনে? কি ভাল লাগে ন, ধুনীয়া লাগে। খালি এই পিচি মেলি কালাৰটো মানে হাতেৰে চুলে বহুত দিন থাকি যায় যে, সেইকাৰণে বেয়া পাওঁ। নহ'লে এনেই মোৰ ভাল লাগে, বহুত ভাল লাগে। তো এই পিংক কালাৰৰ ফুল হয় এইটো কাঁইটীয়া ফুল বুলি কওঁ মই, নাজানো বেলেগ কি। এই আহঁত গছ। এইফালে এজোপা ভেদাইলতা দেখিছেনে? ভেদাইলতা পকৰি খাই কিন্তু বহুত ভাল লাগে দেই। তো আপোনালোকে কোনে ভাল পায় ভেদাইলতা খায়? ইয়াৰ গোন্ধটো কিন্তু বহুতেই ল'বলৈ বেয়া পায়। আৰু সেনেকৈ ইয়াতে কিবা কিবি আছে। এইফালে পুদিনা, পুদিনা, ধুনীয়া পুদিনা, বেলগছ, বেলগছ। আৰু এইফালে সেইটো দেখিছেনে? এইটো ৰ'ব হা, মানে অলপ জুম কৰি দিছোঁ। এইটো দেখিছে ন? সেইটো হৈছে কি কয়, নৱগ্ৰহ টেম্পল। তো মানে আমাৰ ইয়াৰ পৰা মানে আমাৰ ৰুমৰ পৰা ওচৰ হয়, বেছি দূৰ নহয় নৱগ্ৰহ টেম্পল। আৰু সেইটো পাহাৰ। আৰু তাৰপিছত এনেকৈ আছে। আৰু এইটো গান্ধী মণ্ডপ হয়। মই চাগে আগতে দেখাইছোঁ নেকি আপোনালোকক। সেইটো গান্ধী মণ্ডপ হয় আমাৰ ৰুমৰ পৰা। সেইটো গান্ধী মণ্ডপ হয়। পাহাৰটো যে দেখিছে, সেইটো গান্ধী মণ্ডপ হয়। বাকী এইটো হৈছে আমাৰ শিলপুখুৰীৰ বাছ ষ্টপেজটো। এইটো গলিটো, এইটো ব্ৰিজখন এখন, চান্দমাৰী ব্ৰিজখন এখন। তো এনেকৈ এইফালে ভিউ চাওক।